কংগ্ৰেছৰ নেতৃবৰ্গ আছে। মই তেখেতসকল সকলোকে আমাৰ ৰাজ্য দলৰ তৰফৰ পৰা আৰু শিৱসাগৰ সমষ্টিৰ MLA হিচাপে আৰু প্ৰাৰ্থী হিচাপে সকলোকে তেখেতসকলক প্ৰথমতে শ্ৰদ্ধা জনাইছোঁ। যোৱা 5 বছৰে মই যিখিনি কাম কৰিছোঁ, যিখিনি কৰিব পাৰিছোঁ সেইখিনিও আপোনালোকে দেখিছে, যিখিনি কৰিব পৰা নাই সেইখিনিও আপোনালোকে দেখিছে। কিছুমান কাম কৰিব পাৰিলেও আৰু কিছুমান এতিয়াও কৰিবলৈ বহুত বাকী আছে। কৰাৰ ভিতৰত মই আটাইতকৈ গুৰুত্ব দিছিলোঁ শিৱসাগৰখনক যি কৰ্তৃত্ব আৰু ইয়াৰ যি পৰ্যটন শিৱদৌলত সেৱা দি ল'বলৈ গোটেই অসম, ভাৰত বা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা যে মানুহ আহে, মই সেইকাৰণে প্ৰথমতে ৰংঘৰ, তলাতল ঘৰ, শিৱদৌল এইবিলাক চাফ চিকুণ কৰি ৰখাত আটাইতকৈ গুৰুত্ব দিছিলোঁ। আৰু মই MLA কৰিলোঁ, সেইকাৰণে য'ত ৰংঘৰত আচলতে ইমান ধান থাকে আগফালে, তলাতল ঘৰত গছ গছি গৈছিলে, শিৱদৌলৰ কামাৰৰ পৰ্বত গলি গৈছিলে, খালি দিছিলে, সেই আটাইবিলাক ঠিকঠাক কৰি গোটেই মানে আগফালৰ ময়দানবিলাক, পিছফালৰ ময়দানবিলাক এইবিলাক ক্ষেত্ৰত ফুল মাৰি ভাত খাব পৰা কৰাৰ ব্যৱস্থা কৰিছিল। আনকি মই তলাতল নতুনকে ঘৰবিলাক খুব ধুনীয়াকে বনাইছিলোঁ। আৰু এতিয়া মই অকণমান গৰ্ব কৰিয়ে কওঁ যে আমাৰ তলাতল ঘৰ, ৰংঘৰত আজিকালি এয়াৰপৰ্টৰ নিচিনা ধুনীয়া টয়লেটবিলাক দিবলৈ এতিয়া মই কি গুৰুত্ব দিব আছে যে শিৱসাগৰ মানে বজাৰখন ডাঙৰ কৰিবলৈ হ'লে মেইনলি মই ভাবিছোঁ যে ইয়াতে বাহিৰৰ মানুহ ঘূৰাবলৈ ৰাখিব লাগিব আৰু বস্তু বজাৰখনে 3 দিন 4 দিন মানুহ ৰখাই আমাৰ বজাৰখন ডাঙৰ কৰা আছে। সেইকাৰণে আমাৰ শিৱসাগৰলৈ অহা মানুহবিলাকক একদম সন্তুষ্ট কৰি ৰাখিব পৰাকৈ ৰংঘৰ আমাৰ এটা প্ৰকল্প 142 কোটি টকা। 142 কোটি টকা দিন লাগিব। আমি দুঘণ্টা সময় লৈছোঁ, এতিয়া 6 মাহ হৈছে আৰু 1 বছৰৰ ভিতৰত কমপ্লিট হয়। এতিয়া শিৱসাগৰলৈ আহিলে প্ৰথমতে ৰংঘৰৰ পিছফালে থকা ৰংঘৰ প্ৰকল্প যিটো বনাই আছোঁ, তাত 566খন গাড়ী ল'ব পাৰি। 5 গাড়ী, ডাঙৰ গাড়ী, সৰু গাড়ী। নহ'লে শিৱসাগৰত কোনো গাড়ী ৰখাবলৈ জাগাই নাই। তাতকৈ অসমীয়া ৰাজ্যৰ সকলো সংস্কৃতি বিহু, বাগৰুম্বা, ঘুমৰা, কাৰ্বি এক্সপ্ৰেছ, মণিপুৰী ডেন্স, নাগা ডেন্স, চববিলাক দেখুৱাবৰ কাৰণে
যোনে তাতে কাম কৰিব তেওঁ দৰমহা মই 25টা ঘৰ বনাই আছো সেইটো হ'ল ফুড কোৰ্টৰ কাম ফুড কোৰ্ট তাত চব জাতি অসমৰ চব জাতিৰ খাদ্যবিলাক পাওঁ মিচিঙে কেনেকুৱা খাদ্য খায় বড়োৱে কেনেকুৱা খাদ্য খায় আহোমে কেনেকুৱা খাদ্য খায় চবে বৰীয়া মানুহবিলাকে কেনেকুৱা খাদ্য খায় কিন্তু আগৰ খাদ্য কেনেকুৱা চবৰে নিজৰ নিজৰ ৰেষ্টুৰেণ্ট থাকিব আৰু পৃথিৱীৰ আটাইতকৈ ডাঙৰ মেকডোনাল্ডৰো ৰেষ্টুৰেণ্ট থাকিব সেইখনৰ নাম হৈছে ফুড কোৰ্ট যদি আপোনালোকে বিমানবন্দৰত সোমাইছে চব বিমানবন্দৰবিলাকত কিছুমান ফুড কোৰ্ট থাকে শ্বপিং মলবিলাকত ফুড কোৰ্ট থাকে তেনেকুৱা ধৰণৰ ফুড কোৰ্ট থাকিব 4-5 গোটেই এখন জীৱনতে ভাল পাৰ যায় 60 বছৰৰ ওপৰৰ পুৰুষ আৰু মহিলাৰ মানে এখন ধুনীয়া পাৰ কৰিব আৰু বাচ্চাবিলাকৰ এখন পাৰ থাকিব খেলিবৰ কাৰণে আৰু লগত আগফালে এটা লেক ঘৰ এটা থাকে সেই ঘৰটোত নাও ফেচ কৰিব এইটো মোৰ ৰবৰ মানে ইয়ালৈ আহিলে মানুহে কয় মানে এনে ওপৰ ৰঙৰ ল'ৰাবোৰৰ পাৰ কৰি গুচি গ'লে এনেকুৱা নহয় একদিন পুৰা এৰিয়াটোকে থাকিব ৰাতিটো থাকিলে আমি পইচা পাওঁ ইয়াত হোটেলত ভাত খাব হয়নে নহয় বজাৰ কৰিব বস্তু কিনিব ঘৰত বুজিলে এই কাৰবাৰটো কৰিবৰ কাৰণে মানুহজনক আহিলে ইয়াত 3 দিন ৰাখিব পাৰিলেহে ইয়াত বজাৰ বনাব আপোনালোকে যদি চাই চিটি এই ওচৰতে আমাৰ চিটি বুলি এখন ৰাজ্য নাই যে বতৰটো পাব সেই ৰাজ্যত পাহাৰ আছে একো নাই সেই পাহাৰ চাবলৈকে মানুহ যায় আৰু তালৈ অকল মানুহ যোৱাৰ কাৰণে টুৰিজিমৰ কাৰণে ভাৰতবৰ্ষৰ দ্বিতীয় বেছিকে ইনকাম থকা ৰাজ্য হৈছে এক নম্বৰ ইনকাম থকা ৰাজ্যখনৰ নাম গোৱা তাতো একো নাই তাত তেলো নাই কয়লাও নাই চাহ বাগিচাও নাই একো
আমাৰ জীৱনৰ মানুহ আটাইতকৈ ডাঙৰ গৌৰৱটো হ'ব পৃথিৱীৰ ভাৰত আমাৰ বিৰোধ কৰিব পৰা হয় নে আমি শিৱসাগৰলৈ আহিলে আটাইতকৈ গৰ্ব অনুভৱ কৰিলে মই এতিয়া গোটেই গৌৰৱটো ভালো নতুনকৈ বনাই আছো একদম হেৰিটেজ কাম কৰিবৰ কাৰণে হেৰিটেজ কাম মানে তাতে খোজ কাঢ়িব তাত যিটো টাইলছ লৈ আহিছো সেই টাইলছটো আধুনিক যুগৰ এনেকুৱা টাইলছ নহয় সেই টাইলছটো লগাইছো আমাৰ ৰংঘৰৰ যেনেকুৱা ইটাৰ তেনেকুৱা মিলে বনাই দিছো আহিব তাতে শিৱসাগৰলৈ আহিলে অনুভৱ কৰে যে শিৱসাগৰটো ঠাই এনেকুৱা মিলে এইটো কাম ইতিমধ্যে মই আৰম্ভ কৰি আমাৰ চব চলি আছে আৰু অহা 2 বছৰৰ ভিতৰত বা 1.5 বছৰৰ ভিতৰত মই গোটেই শিৱসাগৰখন এখন নতুনকে বনাই পাওঁ সেইকাৰণে মই আপোনালোকক আশীৰ্বাদ বিচাৰিছো যদি এইবাৰ মোক আপোনালোকে শিকাই দিয়ে তেতিয়াহ'লে মই অহা 5 বছৰত শিৱসাগৰখন এনেকুৱা ধুনীয়া কৰি পেলাম নহয় আপোনালোকে শিৱসাগৰ বুলি ক'বলৈকে মনটো ভাল লাগিব সেইটো এতিয়া শিৱসাগৰ আৰু কি কৰিম এটা কথা কওঁতে মই বহুতে জ্বলাই ৰংঘৰটো পালোঁ টাউনৰ মানুহবিলাকৰ খোৱা পানী নাই 70 কোটি টকা অমৃত প্ৰজেক্ট আহিছে 70 কোটি টকাৰ অমৃত প্ৰজেক্ট আহিছো খোৱা পানীৰ কাৰণে গাঁৱৰ মানুহবিলাকৰ খোৱা পানীৰ কাৰণে মোৰ এই সময়খিনি মুঠতে মই 348 তাতে কেইটা মুঠ জল জীৱন মিছনৰ পানী যোগান কেন্দ্ৰ বনাইছো মোৰ 5 বছৰ এতিয়া চৰকাৰৰ পানী পাব পৰা নাই গাঁৱত 88% জন্মত পানী পাব পাৰিছো 88% এতিয়া অলপ অলপ বাকী আছে কেইবাৰ আৰু চবকে পানী দিব পাৰিম সেইটো কৰিছো তাৰপাছত আমাৰ শিৱসাগৰৰ মানুহবিলাকৰ আটাইতকৈ ডাঙৰ এটা সমস্যা ব্ৰহ্মপুত্ৰৰ পানী দিয়াৰ পৰা এটা ডাঙৰ ব্ৰহ্মপুত্ৰৰ বানপানী আৰু গৰাখহনীয়া আমাৰ ব্ৰহ্মপুত্ৰৰ শিৱসাগৰখন মুঠ 12.5 কিলোমিটাৰ হৈছে আমাৰ এই গোটেই 12.5 কিলোমিটাৰ নদীখনৰ গোটেই খহনীয়াটো ৰোধ কৰিবৰ কাৰণে আৰু ইয়াত চবতে জিৰ'বেল দিবৰ কাৰণে আৰু এই খহনীয়াটো সঠিক হ'লে মথাউৰি যিবিলাক আছে সেইবিলাক বহুত ডাঙৰ ডাঙৰকৈ বনাবৰ কাৰণে আৰু পকা কৰি দিবৰ কাৰণে এছিয়ান ডেভেলপমেণ্ট বেংক অসম চৰকাৰ ভাৰত চৰকাৰ নহয় এছিয়ান ডেভেলপমেণ্ট বেংকৰ পৰা কাম কৰিব নোৱাৰে আপোনালোকে চাওকচোন আমাৰ প্ৰদীপ দা
কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকে। সেইকাৰণে আপোনালোকে শিৱসাগৰৰ মানুহখিনিয়ে আমাক আশীৰ্বাদ কৰক। শিৱসাগৰৰ ৰাইজে যদি এইবাৰ ৰাইজৰ দলক অখিলভাৱে আশীৰ্বাদ কৰে, খুব ভাল সুন্দৰ জিকাই দিয়ে, ব্ৰহ্মপুত্ৰ ৰামখনি কৰা ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো বনাব দেখিছে নে নাই? এই পৰিপ্ৰকাৰে ডিষ্ট্ৰিক্ট ষ্টেডিয়ামটো বনাব দেখিছে নে নাই? চাৰ্কিটাউনটো বনাই আছিলো, টাই মিডিয়াম বনাই গেট কৰি দিলো, এই লাগে আপোনালোকৰ এই ৰাস্তা গোটেইটো নহয় জানো? আমাৰ বৰালিতে নহয় জানো? এইটো ৰাস্তাত মই 102 কোটি টকা দি ডাঙৰ কৰি বনাই আছো, 102 কোটি টকা দিছো, বিজি ৰোডটো 122 কোটি টকা দিছো। মানে শিৱসাগৰৰ কাৰণে চবেই বিৰোধীয়ে কৰিব নোৱাৰে কাম। প্ৰতিজ্ঞা মন্ত্ৰী আছে এটা কাম ডেলিভাৰীও আৰু যে বিজেপিৰ পৰা যিজনে উঠিছে কি নাম? মানুহটোৰ নামটো ল'বলৈ নালাগে। এই নামটো শুনিলে নিজৰ কাৰণে মনটো বেয়া হয় নে নহয়? একেবাৰে আটাইতকৈ অসমৰ ভিতৰতে আটাইতকৈ বেছি মানুহ একদম বেলেগ লাগে। আমাৰ সমষ্টি শিৱসাগৰৰ নিচিনা সমষ্টিটো আৰু চৰকাৰৰ মানুহে টিকেট দিব লাগে। কৰিব পাৰিলে এতিয়া তেওঁ শিৱসাগৰ উন্নয়ন কৰিব। শিৱসাগৰৰ নিচিনা ধনী নাই, শিৱসাগৰৰ নিচিনা শিক্ষিত নাই, শিৱসাগৰৰ নিচিনা ঐতিহ্যপূৰ্ণ নাই। তেওঁ পূৰ্বপুৰুষে তেওঁ ইমান কৰিছে, গৰুৰ বিষয়ে ইংৰাজী ৰচনা এখন লিখিব পাৰিব নেকি? গৰুৰ বিষয়ে ইংৰাজী ৰচনা বাদ দিয়ক, তেওঁ অসমীয়া ৰচনা এখন লিখিব কৰিব নোৱাৰে বুলি
Even Rosalia would say,
বস্তুবিলাক খাওঁ খাৰ বনাওঁ এতিয়া একদম 2 মিনিট দিয়ে নহয় 2 মিনিটত মই হিমন্ত বিশ্ব পেটত একদম 20 টা মান খানা হৈ গৈছে একদম হিমন্ত বিশ্ব বিধানসভাত নেথাকে মই ধৰ্মীয়কে অনুদান চাই থাকে সেইকাৰণে তেওঁ কৰিলে
প্ৰত্যেকজন মানুহক এটা কিবা এটা ভাল দি চব কাম কৰিব লাগে এই কাম কৰিব পৰা ব্যৱস্থা কৰাৰ কাৰণে এইটো সম্ভৱ বেছি দীঘলীয়া নকৰোঁ প্ৰথমখন মিটিং মোৰ মাতটো অকণ ভাঙি গৈছে সেইকাৰণে ভালকৈ চিঞৰিব পৰা নাই ভালকৈ কথা বুজোৱা নাই মই আপোনালোক সকলোকে আকৌ এবাৰ নমস্কাৰ জনাইছোঁ সেৱা জনাইছোঁ আৰু এইবাৰ নিৰ্বাচন আমাৰ চিম্বলটো কি গেছ চিলিণ্ডাৰটো মনত আছে নহয় এইবাৰ হাত লাগে সব হাত সব গেছ চিলিণ্ডাৰ হ'ব নাই আপোনালোকে জানে নাই অসম বিধানসভা মই অসমৰ মহিলাসকলৰ সকলোকে অৰুণোদয় দিব লাগে বুলি যে চিঞৰি থকা মানুহ ময়ে একমাত্ৰ আপোনালোকে জানে নে নাই জানেনে আৰু অসম বিধানসভাত কৈ আছিলো যে অসমৰ মহিলাসকলক সকলোকে অৰুণোদয় দিব লাগে আৰু অৰুণোদয় ৩,০০০ টকা দিব লাগে ব্লক কংগ্ৰেছ কেন্দ্ৰীয় হৈ দিবলৈ ইয়াত আন সংবাদক
আপোনালোকে উৎপাদন কৰিব ঘৰত পিঠা বনায় ঘৰত কাঁচি বনায় ঘৰত মেখেলা চাদৰ বনায় ঘৰত শাৰী বনায় ঘৰত আমাৰ চাৰ্ট বনায় আপোনালোকে বনালে ঘৰত আপোনালোকে ধুনীয়া ধুনীয়া আচাৰ বনায় একদম টেষ্টি হ'ব লাগিব সেই বস্তুটো বনালে সেইবিলাক আমি অনলাইনৰ জৰিয়তে বা দোকানবিলাকৰ জৰিয়তে গোটেই পৃথিৱীতে বিক্ৰী কৰাৰ দায়িত্ব আপোনাৰ চৰকাৰে বজাৰ লাগে কিন্তু বুজি পাইছে নে মই বুজি পাইছে না আপোনালোকে বিজনেছ কৰে বজাৰ এই উৎপাদন কৰি আপোনালোকে শুরু করে পেলাইছে নহ'ব আচাৰ বনাই দাম নাই বিক্ৰী নহয় আপোনালোকৰ এনেকুৱা এটা বজাৰ এই নহয় অসমৰ পৰা ব্ৰেণ্ড অসমীয়া মহিলা বোলে ব্ৰেণ্ড গোলাঘাটৰ ব্ৰেণ্ড অতি জয়মতী ব্ৰেণ্ড মহাপ্ৰভা ব্ৰেণ্ড তেনেকুৱা ধৰণৰ বস্তু মই বিক্ৰী কৰোঁ গোটেই কিনি আৰু তেতিয়া আপোনালোকে নিজৰ উৎপাদন কৰিব আমি চিন্তা কৰিব অফিন লুৰি এই চিন্তা মই অসমখন কেনেকে বনাব লাগে আমি দায়িত্বটো মোৰ সপোন হ'ল অসমৰ প্ৰত্যেকজন মা দেউতা ককাই ভাই মই মোৰ সপোন সেই সপোনটো পূৰণ কৰিব তিনিটা কাম কৰিম তিনিটা কাম আমাৰ নিজৰ পথাৰবিলাকত বছৰৰ তিনিবাৰ খেতি কৰিব পৰাৰ ব্যৱস্থা কৰিম 100% তিনিবাৰ খেতি কৰিব কি দিম খেতি কৰিব পাৰে পানী দিম ফ্ৰীকে চৰকাৰৰ পৰা পানী চৰকাৰৰ পৰা এখন গাঁৱত 400 পৰা 550 টকা বিনামূলীয়া যাতে নিজে খেতি কৰিব ডাঙৰ বেগ তাৰপাছত সাৰটো কম দামত দিম যাতে লাভ হয় তাৰপাছত আমি আপোনালোকে যদি সঁচাকৈ তিনিবাৰ খেতি কৰে তেতিয়া মই আপোনালোকক মাটিৰ খাজনাও খেতি কৰিম খেতি নকৰিলে খাজনাও কিন্তু নহয় এনেকে কৰি মই খেতিয়কবিলাক এখন গাঁও আৰু এখন গাঁও নহয় গুৱাহাটী নহয় এখন গাঁও এখন ইণ্ডাষ্ট্ৰী এটা পৰিচয় আৰু কোনো মানুহে আজি হিমন্ত বিশ্ব দিনত অসমৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে চিনাই কাম কৰে এটা স্বাধীনতা মিস্ত্ৰীৰ লগত যোগাই গাঁৱলে কি কৰে গাঁৱলে বেংগলৰ পৰা চেন্নাই মই আপোনালোকক অসমৰ চব গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰী বনাম আৰু ইণ্ডাষ্ট্ৰী এজন পুৰুষ বা এগৰাকী মহিলাই কাম কৰিব তেওঁলোকক 1,000 টকা এমাহত 30,000 টকাকে দৰমহা দি অসমৰ প্ৰত্যেকজন মানুহক আমি নিবনুৱা মুক্ত কৰি দিয়াৰ ব্যৱস্থা তিনি আমাৰ ছেলেক্টিভৰ কথা কৈছোঁ চৰকাৰ পৰা আমি কি কৰিম আৰু তিনি আৰু বেছি ইণ্টাৰেষ্ট এইটো মই উলিয়াই দিছোঁ এইটো নাম ফিনিচিং স্কুল ফিনিচিং স্কুল এই স্কুলটো কি কৰিব লাগে এজন চাইকেল আনৰ ঘৰত কাম কৰে আনৰ ঘৰত কাম কৰা মানুহজনী আপোনাৰ 3,000 টকা নম্বৰ দিয়ে তাকো খালি উপৰি উঠে সেই মানুহজনী আমি কি কৰি দিম জানেনে সেই মানুহজনী আমি কেনেকে আধুনিক যুগত কেনেকে ঘৰ চাফা কৰে মেচিন লৈ ধুনীয়াকে শিকাই দিম এটা মেচিন এটা মেচিন দিম ঘৰ চাফা কৰা শিকাই দিম মাটন তৰকাৰী কেনেকে বনায় চিকেন তৰকাৰী কেনেকে বনায় মাছ তৰকাৰী কেনেকে বনায় পাঞ্জাবী কেনেকে খায় মাৰৱাৰী কেনেকে খায় অসমীয়া কেনেকে খায় গোটেই বস্তু শিকাই দিম ধুনীয়াকে তেওঁক 3 মাহ ট্ৰেইনিং দিম 3 মাহ ট্ৰেইনিং দিয়াৰ পাছত এটা মেচিন দিম তাৰপিছত এখন লাইচেন্স দিম তাৰপিছত এখন আইডেন্টিটি কাৰ্ড শিকাই দিম আৰু এটা ধুনীয়া ড্ৰেছ দিম যেতিয়া মানুহৰ কাম কৰিবলৈ যাব তেতিয়া এইবোৰ হৈছে এঘৰৰ মানুহকে 10,000 টকা আকৌ গুৱাহাটী আৰু
কৰিলে কি কৰিব